নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম মনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ ৰানিং। তো আজিৰ পৰা মই এটা নতুন চেলেঞ্জ ল'বলৈ গৈ আছোঁ। তো লাষ্ট ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মই মোৰ ঘূৰাই পৰি গৈছিলোঁ, সেইটোৰ এটা ভিডিঅ' দিছোঁ আপোনালোকক। তো যিয়ে নহওক, যি হৈ গৈছে আৰু সেইটোলৈতো আৰু ধৰি বহি থাকিব নোৱাৰি। জীৱনটোতো গতিশীল, সেইবাবে আমাক আগুৱাই যাব লাগিব। তো যিয়েই নহওক, তো এতিয়া বাজি আছে 3টামান প্ৰায় দুপৰীয়া। তো যিয়ে নহওক, তো ৰাতিপুৱা 6 বজামানত মই উঠিছিলোঁ। তো এতিয়ালৈকে একো কৰা নাই, কিয় কৰা নাই আৰু কি নহয় এইবিলাক পিছত কৈ আছোঁ। এতিয়া মোৰ শৰীৰ এতিয়া বহুতেই ক্লান্ত। মই এতিয়া আকৌ এবাৰ টোপনিত যাম। টোপনি যাই তাৰপিছত সন্ধিয়া সময়ত আপোনালোকক ভিডিঅ'খিনিত সকলোখিনি বুজাই কৈ আছোঁ, ঠিক আছে? তো ভিডিঅ'টোত দেখি থাকক। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিব পালে আজি 15 ছেপ্টেম্বৰ হয় আৰু এতিয়া বাজি আছে 6টা, ঠিক আছে? মই আপোনালোকক কৈছিলোঁ নহয় যে টোপনি দি উঠি তাৰপিছত আপোনালোকক আপডেট দি আছোঁ। তো মই টোপনি দিলোঁ, মাত্ৰ টোপনি দি উঠিলোঁ। তো আজিৰ পৰা মই BSF HCMৰ বাবে যিখন ৰিটেন এক্সাম আছে সেইটোৰ বাবে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু নাজানো কেনেকৈ নাজানোতো নহয় গোটেই দিন আজি কি কৰিলোঁ, দুৰ্গা পূজা আহি আছে নহয়, সেইবাবে ঘৰখন ঝাৰিলোঁ। তো সেই কামে চলিল, ঠিক আছে? তো সকলোখিনি ঠিক ঠাক কৰা হৈছে, ঠিক আছে? আপোনালোকে দেখিব পাৰে একদম ক্লিন কৰা হৈছে। ঠিক আছে, এই শিৱৰ ঠিক ঠাক কৰা হৈছে, ঝাৰি ফালি পেলাই তাৰপিছত এইবিলাক ঠিক কৰা হৈছে, ঠিক আছে? এইবিলাক চব ঠিক কৰা হৈ আছে, এতিয়াও কমপ্লিট হোৱা নাই। আৰু বিচনাখন এইফালে আছিল, আপোনালোকে আগততো দেখিছে, এইফালে বিচনাখন আছিল, এইফালে লৈ লোৱা হৈছে, ঠিক আছে? আৰু পঢ়াৰ টেবুল যিখন আছে এইখন ইয়াতে ছেট কৰা হ'ব, ঠিক আছে? তো যিয়েই নহওক, এইবিলাকতো চলিয়ে থাকিব, কিন্তু তাৰ মাজতে নিজৰ কামখিনি কৰিব লাগিব। তো আজি মই কি টাৰ্গেট লৈছোঁ সেইটো আপোনালোকক দেখাই দিব বিচাৰিম, ঠিক আছে? তো এই যে মই কপি বনাই লৈছোঁ অলৰেডি, মি ৰি-এণ্টাৰিং মাই প্ৰাইম আফটাৰ আ লং ডাউনফল ছেপ্টেম্বৰ 2025, ঠিক আছে? তো এইটো এটা মটিভেশ্যন টাইপ, আপোনালোকে জানে মই মটিভেশ্যন লগাই ৰাখোঁ ইয়াত, এই যে মটিভেশ্যন, ঠিক আছে? মই টাৰ্গেট কৰি আছোঁ BSF CFF HCM যিখন ভেকেঞ্চি আছে সেইটো। ফিজিকেলৰ আপডেট দিছিলোঁ আপোনালোকক, 10 দিনমান ৰানিং কৰি ফিজিকেল পাছ কৰিছোঁ। তেতিয়াৰ পৰা যদি পঢ়িলোঁ হয়, ফিজিকেল পাছ কৰি আহি যদি পঢ়িলোঁ হয়, পঢ়া শুনা ষ্টাৰ্ট কৰিলোঁ হয়, তেতিয়াও কাম হৈ গ'ল হয়, ঠিক আছে? তো যিয়ে নহওক, যিটো গৈছে আৰু সেইবিলাক আৰু কৈ লাভ নাই। তো আজিৰ বাবে কি টাৰ্গেট লৈছিলোঁ মই সেইবিলাক দেখাই দি আছোঁ, ঠিক আছে? ইয়াত মটিভেশ্যনটো দেখি আছে আপোনালোকে, বি ইয়ৰ চেল্ফ ন' মেটাৰ হোৱাট দে চে। একেবাৰে নিজৰ প্ৰতি ধ্যান দিবলৈ শিকক, ঠিক আছে? বি ইয়ৰ চেল্ফ ন' মেটাৰ হোৱাট দে চে। মানুহে কি কৈছে সেইবিলাক ভাবি লাভ নাই। মই 1.5 বছৰৰ পৰা ভিডিঅ' বনাই আছোঁ, এতিয়াও মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ দেখিয়ে আছে আপোনালোকে, তো নাইয়ে, ভিউজো তেনেকুৱা নাই। তো কি হৈছে, এদিন হ'ব চাগে, ঠিক আছে? সেইবাবে যুঁজি থাকিম, নিজকে লৰাই কৰি থাকিম, ঠিক আছে? তো টাৰ্গেটখিনি দেখাই দিওঁ, ঠিক আছে? তো এই দেখক, এইটো বনাইছিলোঁ 4 মাহ যেতিয়া গৈছিল তেতিয়াই বনাইছিলোঁ। বাকী 8 মাহ ভালদৰে কিবা কিবি কৰিম বুলি, কিন্তু বাকী 4 মাহ আৰু গ'ল। ছেকেণ্ড পাৰ্ট অফ 3টা ভাগত ভগালে, প্ৰথম 4 মাহটো গৈছে, তাৰপিছত বাকী 4 মাহো গ'ল। এতিয়া বাকী 4 মাহ যিটো আছে সেইটো আমি যেনেকৈয়ে নহওক
কিবা নহয় কিবা কৰিবই লাগিব, ঠিক আছে। তো আজি যে 15 তাৰিখ, 14 তাৰিখ অবধি গৈছে, কাটি দিছোঁ, 15 তাৰিখ ষ্টাৰ্ট, ঠিক আছে। তো কি টাৰ্গেট লৈছিলোঁ, একচুৱেলি মই আপোনালোকে দেখিব পাইছে চাগে 9 তাৰিখৰ পৰাই ষ্টাৰ্টিং কৰি দিছোঁ, কিন্তু আপডেট দিয়া হোৱা নাই আপোনালোকক। তো ভাবি আছোঁ পলম কৰি লাভ নাই। তো আজি টাৰ্গেট আছিল এইটো, ঠিক আছে, 15 তাৰিখ। আজি মানে মোৰ যিটো মেইন চেনেল আছে হেয়াৰ টু উইন, সেইখন চেনেলত মক টেষ্টৰ কালি যিটো মক টেষ্ট দিছিলোঁ সেইটোৰ ভিডিঅ' দিব লাগিব। তাৰপিছত ড্ৰিমাৰ অনলি ৰিষ্টাৰ্ট ভিডিঅ', মানে মই ভাবিছিলোঁ ৰিষ্টাৰ্ট বুলি এটা ভিডিঅ' দিম, গানৰ ভিডিঅ' বনাই। তো পিছত এতিয়া ভাবিলোঁ যে ৰিষ্টাৰ্ট ভিডিঅ' বুলি কোনো নাযাব, ডাইৰেক্ট ভিডিঅ' যাব। যদি 7 দিন কণ্টিনিউভাৱে আপোনালোকক আপডেট দিব পাৰোঁ, তেনেহ'লে 8 নম্বৰ দিন মই আপোনালোকক এটা গান আপলোড দি শুনাম, মানে গানৰ ভিডিঅ' দিম, ঠিক আছে। মই আপোনালোকক ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ ইণ্ট্ৰ' ভিডিঅ'টোত যে গানৰ ভিডিঅ' পাব, কিন্তু আজিলৈকে আপলোড দিয়া নাই। কিন্তু আপোনালোকক কথা দি আছোঁ যে যদি 7 দিন ৰানিং মই পঢ়া শুনা কৰি ভিডিঅ'বিলাক আপোনালোকক আপলোড দিব পাৰোঁ, তেনেহ'লে 8 তাৰিখৰ দিন মই মানে 8 দিনৰ দিন মই আপোনালোকক যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, মানে জুবিন দাৰ যিখন গান আছে সেই গানখন আপোনালোকক গাই শুনাই দিম, ঠিক আছে। আৰু আজিৰ টাৰ্গেটটো দেখিলে, আৰু লাষ্টত আছিল মেইনলি মানে 5টা ক্লাছ কৰিম, ঠিক আছে, 4টা ক্লাছ কৰিম। তো আজিতো দেখিলে সন্ধিয়া হৈ গৈছে এতিয়া, আজি আৰু ক্লাছ হ'ব নে নহ'ব নাজানো। তো সেইটোৱে দেখিবৰ বাবে ভিডিঅ'টো চাই থাকক। একেবাৰে ৰাতি মই যেতিয়া শুবলৈ যাম তেতিয়া আপডেট দিম, ঠিক আছে। তো ভিডিঅ'টো দেখি থাকক। তো বন্ধু বান্ধৱীসকল, 16 তাৰিখ হৈ গৈছে এতিয়া, নেক্সট ডে আহি গৈছে, আৰু বাজি আছে ৰাতি 1টা। এতিয়াও মই টোপনিলৈ যোৱা নাই, কিয়নো যিবিলাক টাৰ্গেট লৈছিলোঁ সেইটোৰ এটাও কমপ্লিট কৰিব পৰা নাই। মই মাত্ৰ জাষ্ট এটা ক্লাছ মানে আধা হৈ আছিল, সেইটো কমপ্লিট কৰিলোঁ, ঠিক আছে। পৰহি কৰিছিলোঁ সেই আধা ক্লাছটো, কালিতো ছানডে আছিল, সেইটো কৰা নাই। আৰু 15 তাৰিখে কৰাৰ কথা আছিল, তো 15 তাৰিখে গোটেই দিনটো বেলেগ কামত কৰিয়ে গুচি গ'ল। তো ৰাতি এতিয়াহে কৰিলোঁ, 16 তাৰিখ আহি গৈছে, ঠিক আছে। তো আপোনালোকে দেখিব পাব, এই হিন্দীৰ এই ক্লাছটো কৰিলোঁ। হেণ্ড ৰাইটিং চালে আপোনালোকে গম পাব কেনেকুৱা হৈছে, ঠিক আছে। ইয়াত দেখক, ঠিক আছে, এই যে চাওক এনেকুৱা হৈছে, মানে কি ক'ব, পূৰা টোপনি পাই গৈছে মোৰ। দুপৰীয়া কিন্তু টোপনি গৈছোঁ, তথাপিও টোপনি পাই গৈছে, কিয় বা নাজানো। তো যিয়ে নহওক, তো এটাই কথা ক'ব বিচাৰিছোঁ যে ৰিষ্টাৰ্ট যিটো আপোনালোকক মেছেজ দিছিলোঁ আগষ্ট মাহত, সেইটোৰ আজি প্ৰথম দিন বুলি ক'ব পাৰে। প্ৰথম দিন নহয়, মানে আজি মানে এটা সূচনা, ডে 0 বুলি ক'ব পাৰে, ঠিক আছে। তো মই টাৰ্গেটবিলাক দেখাই দি আছোঁ, কি টাৰ্গেট লৈছিলোঁ, আৰু কেইটা এচিভ কৰিব পাৰিলোঁ আৰু কেইটা পৰা নাই, ঠিক আছে। ৱেইট, তো এইবোৰ আছিল আজিৰ টাৰ্গেট, ঠিক আছে। তো আপোনালোকে দেখিলে যে সকলোবিলাকতে ক্ৰছ দিয়া আছে, কিয়নো আজি ৰাতিপুৱাৰ পৰাই মই আপোনালোকক কৈছোঁ যে দুৰ্গা পূজা আহি আছে, সেইবাবে ঘৰখন অলপ ঝাৰিলোঁ আৰু বহুত কাম কাজ কৰিলোঁ। তো যিয়ে নহওক, তো এতিয়া মই এটা ক্লাছ কৰিছোঁ, মানে যিখন ক্লাছ মোৰ পেইণ্ডিঙত আছিল, ঠিক আছে, আধা ক্লাছ কৰি ৰাখি দিছিলোঁ, সেই ক্লাছখন কৰিছোঁ। মই দেখাই আছোঁ আপোনালোকক, ৰ'ব। এই ক্লাছটো মই কমপ্লিট কৰিলোঁ, ঠিক আছে, হিন্দীৰ এটা ক্লাছ, ঠিক আছে, এই ক্লাছটো। তো আশা কৰিছোঁ এইবাৰ ৰিষ্টাৰ্ট কৰিছোঁ যদি এইবাৰ আৰু কণ্টিনিউ কৰাৰ চেষ্টা কৰিম। তো দেখা যাওক, যদি 7 দিন কণ্টিনিউ কৰিব পাৰোঁ, তেনেহ'লে 8 দিনৰ দিন আপোনালোকক এখন গানৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিয়নো মই আপোনালোকক ইণ্ট্ৰ' ভিডিঅ'তে কৈছিলোঁ যে এইখন চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ মটিভেশ্যনৰ, ফিটনেছ আৰু ষ্টাডি ৰিলেটেড, ইয়াৰ লগতে গানৰ ভিডিঅ' দেখিব পাব। তো এতিয়ালৈকে গানৰ ভিডিঅ' দিয়া নাই,
যেতিয়াৰ পৰা চেনেল খুলিছোঁ 15 মাহ হৈ গ'ল। তো যদি 7 দিন ভালদৰে আপডেট দিব পাৰোঁ ৰেগুলাৰলি, তো 8 তাৰিখৰ দিন আপোনালোকে গানৰ ভিডিঅ' পাই যাব, ঠিক আছে। তো কি আৰু ক'ম, কৈয়ে আছোঁ 1.5 বছৰ ধৰি, কিন্তু নিজৰ চেঞ্জ আনিব পৰা নাই, সেইবাবে ক'বলৈও মানে লাজ লাগে। তো যিয়ে নহওক তথাপিও চেষ্টা চলাই যাম। তো মোৰ এই ৰিষ্টাৰ্ট জাৰ্ণিত আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ। কালিৰ পৰা ডেইলি আপডেট আহিব বুলি মই আশা কৰিলোঁ, মানে প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। তো আৰু বেছি নকওঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ গৈছে। দেখা হ'ব Day 1 ভিডিঅ'লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।